গুৱাহাটীৰ মাজমজিয়াৰ পৰা ৰহস্যজনকভাৱে নিখোজ হ'ল মহিলা 10 মাহৰ পূৰ্বে সেই মহিলাগৰাকী নিখোজ হৈছিল আৰু 10 মাহ ধৰি সন্ধান নাই সেই মহিলাগৰাকীৰ ন্যায়ৰ আশাত বন্দী হৈ আছে এতিয়া এটা দুৰ্ভগীয়া পৰিয়াল বশিষ্ঠ আৰক্ষীৰ গাফিলতিৰ বাবে ন্যায় নোপোৱাৰ ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালটোৰ লোকসকলে 10 মাহ পূৰ্বে বেলতলাৰ গুহাইবাৰীৰ ভাড়াঘৰৰ পৰা নিখোজ হৈছিল ডেইজি দত্ত এটি 10 বছৰীয়া কন্যা সন্তানৰ মাতৃ হৈছে ডেইজি গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত ওলাইছিল ডেইজিৰ বেগ চেণ্ডেল আৰু মোবাইল ডেইজিৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে আনিছিল পৰিকল্পিত হত্যাৰ অভিযোগ ডেইজিৰ স্বামী সঞ্জয় বৈশ্যই অকথ্য নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপিত কৰিছিল আৰু সেই তাৰোপৰি দাবী কৰি আহিছিল 50 লাখ টকা দাবী কৰি সঞ্জয়ে শহুৰকো কৰিছিল হাৰাশাস্তি আৰু স্বামীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত থানাত ৰুজু হৈছিল এটা গোচৰ আৰু ডেইজিৰ পৰিয়ালৰ অভিযোগ যে অন্য যুৱতীৰ সৈতে সঞ্জয়ৰ সম্পৰ্কও আছিল আৰু বশিষ্ঠ আৰক্ষী থানাত ডেইজি কাণ্ডক লৈ ৰুজু হৈছিল 417/24 নম্বৰৰ এটা গোচৰ আৰু সেই গোচৰটোৰ সন্নিবিষ্ট হৈছিল 120B 201 আৰু 302 IPC তদানীন্তন ওচিৰ অমনোযোগিতা আৰু তদন্তকাৰী বিষয়াৰ গাফিলতিৰ বাবে হাৰি গ'ল অভিযুক্ত সঞ্জয় আজিও সেই ৰহস্যৰ আসলতে সেই ঘটনাৰ যি ৰহস্য সেই ৰহস্য আজিও ভেদ নহল মই মোক মানে এদিন আহিছিলে ঘৰত থ্ৰেটেনিং দিবলৈ তাৰ পিছদিনাখনৰ পৰা মই ঘৰত চিচি কেমেৰা লগাইছোঁ মই কিয় থ্ৰেটেনিং দিব থ্ৰেটেনিংতে কেছটো উঠাই ল'ব লাগে কেছ উঠাই ল'ব লাগে চবেই হেৰি কৰিছে কেছটো উঠাই ল'ব লাগে সেইকাৰণে তেওঁ ইয়াত আহিছিলে মোৰ ইয়াত তেওঁৰ নামটো কি কৈছিলে সঞ্জয় বৈশ্য মোৰ বা জুনৰ 8 তাৰিখৰ পৰা নিৰুদ্দেশ হৈছে শনিবাৰ আছিল সেইদিনাখন মানে ভিতৰ মানে বেলেগ মাইকী এজনীৰ লগত সম্পৰ্ক আছিলে আৰু তেখেতে যেতিয়াৰ পৰা সেই মানুহজনী লগ পাইছিলে বাইদেউক অত্যাচাৰ কৰা হৈছিলে হা আৰু এইখিনি কথা বাইদেউ আমাৰ আগত কৈছিলেও নোকোৱা নহয় আৰু বাইদেউ মানে তাৰ পৰা আহিব ইচ্ছা কৰা নাছিলে হা তথাপি তাইক মানে বহুত অত্যাচাৰ কৰি সি মানে লাষ্টত ঘৰৰ পৰা ওলাই যাব বাধ্য কৰাইছে আৰু যোনদিনাখন ওলাই গৈছে আৰু সেইদিনাখন সি লেট কৰি আমাক ফোন কৰিছে সি গম পায় এনে বাইদেউ দুবাৰ অহা যোৱা কৰিছে ঘৰৰ পৰা এবছৰ হ'ব জুনৰ 8 তাৰিখৰ প্ৰশাসনক মই এটা আহ্বান জনাইছোঁ যে আজি মোৰ বাইদেউৰ হৈছে ন কালি বেলেগৰো হ'ব পাৰে তো এনেকুৱা ঘটনা ঘটি আছে কিন্তু চৰকাৰে একোতো হেৰি লোৱা নাই ন একোৱে ব্যৱস্থা লোৱা নাই আজিলৈকে আৰু হৈয়ে আছে অসমত হাই আছে